মানে গাইছ ইয়াত কিজানে আকৌ বানপানী হৈ গ'ল আমাৰ ইয়াত। সেইফালে ইয়াত ভাই জাল পাতি আছে, এইফালে পূৰা পানী হৈ গ'ল দেখিছে। এক ৰাতিৰ ভিতৰত ইমান পানী হৈ গৈছে। আৰু এতিয়া বাৰীখন আকৌ হ'ল এইবছৰ বানপানী। ইয়াত দেখিছেনে আপোনালোকে, একদম আমাৰ বাৰী কাষৰ পাই গ'লগৈ। আৰু যদি এনেকৈ বাঢ়ি যায় আজি নিশাটোৰ ভিতৰতে গোটেই পানী ফুল হৈ যাব। এতিয়া আমি গৈ আছোঁ বাৰীলৈ চাবলৈ বুলি। আৰু এইফালে একদম বাৰী স্কোৱাৰটো এটা চাইডে পানী হৈছে, ইটো চাইডে অলপ ওখ জেগা, সেইকাৰণে পানী পোৱাগৈ নাই। কিন্তু এনেকৈ যদি বাঢ়ি থাকে নিশাটোৰ ভিতৰত পূৰা পাই যাবগৈ পানী। সেইটো দেখিছেনে গোটেই পানী হৈ গৈছে। এইটো চাইডৰ পৰা সোমাই আহে, আমাৰ এইটো চাইডে বিল এখন আছে, এই বিলখনৰ পৰা আমাৰ এনেকৈ গৈ পানী হৈ আহে। সেইফালে আগলৈ ঘৰখিনি আছে। আৰু যদি এনেকৈ বাঢ়ি থাকিব হয় হয়তো ৰাতিটোৰ ভিতৰত ঘৰো বুৰি যাব পাৰে। যোৱা বছৰ বহুত বেছি ডাঙৰ ঘৰ বুৰিছিল। এইবছৰ যদি এনেকুৱাকৈ পানী হৈ থাকে এবাৰ বুৰিব। আৰু এতিয়া বাৰীলৈ আহিলোঁ, বাৰীলৈ আহিব মন যোৱা নাছিল, তথাপিতো আহিছোঁ। আৰু ইয়াত এনেকৈ যদি ইয়াত দেখিছে নহয়, এখন জপনা আমাৰ এই পানী ইমানখিনিত আছেহি। আৰু এইফালে ভিতৰত এতিয়ালৈকে বাৰীৰ ভিতৰত সোমোৱা নাই, কিন্তু এনেকৈ যদি বাঢ়ি থাকিব হয় তাৰ পানী সোমাই যাব। আৰু যোৱা বছৰ গম পায় আপোনালোকৰ ভিডিঅ' দি থকা হৈছিলে, আমাৰ বহুত বেছি লোকচান হৈছিলে বুলি ক'ব লাগিব। আৰু বাৰীৰ বস্তু মৰি মেলি প্ৰায় শেষ হৈ গৈছিলে। আকৌ এইবছৰো আহিছে, এতিয়া আৰু কি হয় নাজানো। আৰু যদি এনেকৈ বাঢ়ি থাকিব হয় হয়তো ৰাতিটোৰ ভিতৰতে জুই শেষ হৈ যাব। আৰু যোৱাৰ লগে লগে আমাৰ বহুত বেছি বস্তু অনিষ্ট হৈ যাব। যোৱা বছৰতো বহুত কিবাকিবি শেষ হৈ গ'ল আমাৰ চব্জি। আৰু এইবছৰ শেষ হৈ যাব যদি এনেকৈ পানী হৈ থাকে। এনেকৈ বাৰীখিনি আমাৰ একদম দীঘলকৈ আছে। আৰু এইখিনি বুৰিব হ'লে আৰু যদি এনেকৈ বাঢ়ি থাকে পূৰা নিশাটোৰ ভিতৰত বুৰি সময় যাব। এতিয়া দেখিছেনে গোটেই পানীয়ে মানে গাইছ আমাৰ জংঘলখিনি যিহেতুকে ভাল নাই হোৱা হৈছিলে। আৰু বৰ বিশেষকৈ ভাল নোহোৱাৰ বাবে আমি আকৌ গুটি আনি ৰুই দিছিলোঁ। আৰু ৰুই পুলিটোহাত ফুটি উঠিছিলে ধুনীয়াকৈ। আৰু আপোনালোকক পুলিকেইটা দেখুৱাই দিম মই। এতিয়া দেখিছে নহয় এইকেইটা হাত এনেকৈ একদম পূৰা লাইনকৈ ৰুই থৈছিলোঁ। এইকেইখন চাঙত, এয়া এখন আৰু এয়া এখন চাঙত। আমি প্ৰায় ইয়াত কেৰেলা গুটি 1000মান টকাৰ গুটি ৰুইছিলোঁহে, গুটিটো ফুটি উঠিছিলে। আৰু এতিয়া আকৌ আহি বানপানী পালে। মানে যি দেখিছোঁ এইখিনি গুটি আমাৰ ৰোৱাত এনেই যাবগৈ পুলি। আৰু উপায় নাই, যি হয় হ'ব আৰু দেখা যাব। যোৱা বছৰতো আমাৰ বহুত বেছি বস্তুৱে অনিষ্ট হৈ গৈছিলে। আৰু এইবছৰো হ'ব যদি এনেকৈ বাঢ়ি থাকে পানী, যদি বাঢ়ি থাকে আমাৰ এখন গোটেই বস্তু শেষ হৈ যাব। এফালে আছে সেইফালে আছে, সেইখিনি আমি গুটি পচাই থৈছিলোঁ আকৌ এইবোৰত নতুনকৈ আকৌ গুটি পচাইছিলোঁ, সেইখিনিও যাব। যিহেতুকে যদি বুৰি যায় বাৰীখন, যদি নুবুৰে বা কোনো কথা নাই, একো নহয়, বুৰি যায় হৈ যাব। যোৱা বছৰ বহুত বেছি বেয়া লাগিছিলে ইমান বস্তু শেষ হৈ যোৱাৰ পিছত। আকৌ বহুত কিমাহ পিছতহে বস্তু আমি লগোৱা হৈছিলে। মানে সেয়াই আৰু এতিয়া বাট চাব লাগিব, পানীয়ে কি কৰে চাব লাগিব। যদি থাকে বা নেবাঢ়ে পানীটো ইমানতে যদি কমি যায় তেতিয়া বাচিব। যদি বেছি হৈ পানী বাঢ়ি যায় তেতিয়া শেষ হৈ যাব। উপায় নাই, এইবছৰ এনেকৈ যদি পানী প্ৰতি বছৰে মাৰি থাকিব হয় বা লোকচান হৈ থাকিব হয়, খেতি কৰি একো প্ৰফিট নহ'ব। যিহেতুকে বাহিৰলৈ যাবগৈ লাগিব কেৰেলা চেৰেলা কাম কৰিবলৈ। আৰু এনেকুৱাকৈ যদি প্ৰতি বছৰে যদি মাৰি আমাৰ বেঙেনা পূৰা লাগি আছে, দেখিছেনে? এইবোৰত বেঙেনা পূৰা লাগি আছে। আৰু এই বেঙেনা এতিয়া পানী যদি বুৰি যায় চব শেষ হৈ যাব। আৰু শেষ হৈ যোৱাৰ লগে লগে ইয়াত আকৌ যদি নতুনকৈ লগাব হয়, গুটি কিনি পুলি পচোৱা সেইখিনি বহুতখিনি কৰিবলগীয়া হয়। আৰু ইমানখিনি কষ্ট কৰি যদি আধা ৰাস্তাতে শেষ হৈ যায়, মৰি যায়, কিন্তু বহুত বেছি বেয়া লাগে। সেইকাৰণে যি দেখিছোঁ এবাৰ যদি মৰি যায় কিন্তু নেক্সটত আকৌ খেতি কৰিবলৈ এৰিব লাগিব। সেয়াই আৰু ভিডিঅ'টো আপোনালোকক অকণমান দেখালোঁ, যিহেতুকে আপোনালোকৰ লগত প্ৰতিটো ভিডিঅ'ই শ্বেয়াৰ কৰি থকা হয়। আজিও দেখালোঁ আপোনালোকক এয়া বানপানী হৈছে। আমাৰ ইয়াতে বুলি নহয়, বহুত জেগাতে বানপানী হৈছে। উপায় নাই, কি কৰিব, পানী যদি হয় কোনোতো ধৰি ৰখাব নোৱাৰিম। সেয়া
অকণমান নিজকে বেয়া লাগিছে বুলি ক'ব লাগিব। যিহেতুকে ইমানখিনি পানী পালেহিয়ে আৰু যদি হয়তো নিশাটোৰ ভিতৰত যদি এনেকৈ পানী বাঢ়ি থাকে, নিশাটোৰ ভিতৰতে গোটেই পানী বায়ু বুৰি আমাৰ শেষ হৈ যাব। আজি বহু বছৰ এনেকৈ বানপানী আমাৰ ইয়াত হোৱা নাছিলে, হয় যদিও খুব কমকৈ হয়, মানে অকল পথাৰতে হয়, কেতিয়াবা পথাৰো নেপায়হিয়ে। আজি যোৱা বছৰৰ পৰা আমাৰ খুব বেছি ঘনে বানপানী হ'ব লৈছে ইয়াত। এতিয়া হ'ল এতিয়া জেঠ মাহতে এনেকুৱা পানী হৈছে, আহাৰ শাওণ আকৌ সেইকেইটা ভাদ কিমান আছে, সেইকিমান যদি নোহোৱাব পানী মানেই নাই। আৰু আগতে 12 চনতে এটা পানী হৈছিলে, সেইটো পানী হৈছিলে যদি ইমান বিশেষ ডাঙৰ পানী নহৈছিলে। এতিয়া যোৱা বছৰ হ'ল, আকৌ এইবছৰ হৈছে, আৰু এনেকৈ যদি ঘনে পানী হৈ থাকিব হয়, খেতি কৰা একো হেৰিয়ে নাথাকিব, সেইকাৰণে অৰ্থ নাইকিয়া হ'ব। সেইকাৰণে খেতি কৰাই বাদ দিব লাগিব। যিহেতুকে এনেকৈ যদি পানী বাঢ়ি থাকে, বাহিৰলৈ কাম কৰি যোৱা গোটেই ঠিক হ'ব বুলি ভাবিছোঁ। আৰু এতিয়া সেয়া এইবোৰ আপোনালোকক অকণমান দেখালোঁ, ইয়াৰ পানী একদম বাৰীত কাষ পাই গ'লহি। উপায় নাই, এয়া মানে যিকেইজনে আপোনালোকে এইখিনি আমাৰ ভেন্দি আৰু ইমান ধুনীয়া হৈছিলে, ধুনীয়া হ'লে কি হ'ব, এইফালে পৰা আকৌ ধুনীয়া হৈ আহিছে। এয়া দেখিছে নহয়, পূৰা তলে মজা হৈ আহিছে। এইখিনি যদি পানী বাঢ়ি বুৰি যায়, পূৰা ধুনীয়া হৈ যাব, মজা হৈ যাব। মানে আহি আছে এইফালৰ পৰা, তলফালৰ পৰা, আৰু যদি এইখিনি বুৰি যায় এইবোৰ বস্তু বৰবাদ হৈ যাব। চবফালে আমাৰ একদম জিকা, কেৰেলা, বেঙেনা, ভেন্দি চব বস্তু শেষ হৈ যাব। এইফালে এইখিনি ভাইৰ বাৰী হৈছিলে, এইফালে ভাইৰ বাৰী একদম পূৰা দেখিছেনে, তল গ'লেই এইবোৰ বস্তু ওপৰলৈ বুৰি যোৱা নাই, তলে পূৰা সোমাই গ'ল। এয়া লাগিছিলেহে বস্তু, লগা ভৰ হোৱা টাইমতে পূৰা বানপানী আহি বুৰি গ'ল। এইটো ভাই লগতে আছে, মোৰ লগতে বৰবাদ চব। আৰু বেছি এনেকৈ যদি বাঢ়ি থাকে আৰু এইবোৰ মোৰ বাৰীটো সোমাবহি, এইফালে একদম তাৰপৰা বেঙেনা আছিলে, ভেন্দি, এইফালে জিকা, চটপটি, এইবোৰ চব বুৰি শেষ হৈ যাব। শেষ হোৱাৰ লগে লগে আকৌ গুটি কিনি আনি পুলি লগাবলৈ বা ৰুবলৈ হ'লে বহুতখিনিয়ে পইচাৰ প্ৰয়োজন হ'ব। আৰু সেইবাবে এবাৰ খেতি নকৰোঁ, ডাইৰেক্ট যামগৈ আমি কেৰেলালৈ, হয় নাই? কেৰেলা যামগৈ ন, কেৰেলা গৈ ধুনীয়াকৈ কোম্পানীত কাম কৰিম, কাম কৰি মেলি পইচা ঘৰলৈ পঠিয়াই থৈ লাগিব খাবলৈ। উপায় নাই, যোৱা বছৰ মই মাৰি লৈ গ'ল, যোৱা বছৰ এনেকুৱাকৈ আমাৰ বস্তু মাৰি লৈ গ'ল। এইবোৰ চটপটি, জিকা, এইবোৰ দেখিছেনে, চটপটি জিকা লাগি আছিলে। আৰু চটপটিবোৰ আজি আমি বজাৰ গৈছিলোঁ কিন্তু নিছিঙিলোঁ। এইবোৰ দেখিছেনে, চটপটি, জিকা, এইফালে ফুটিলে ন, চটপটি জিকা যিহেতুকে অলপ সৰু হৈ আছে বুলি আজি নিছিঙিলোঁ। আৰু আজি আমি বজাৰলৈ গৈছিলোঁ শাক বিকিবলৈ, এইবোৰ বস্তু সৰু হৈ আছে বুলি নিছিঙিলোঁ। আৰু আহি দেখিছোঁ এইফালে পথাৰত পানী পূৰা ফুল বগা হৈ গ'ল। সেইফালে জিকাবোৰ আমি থৈ গ'লোঁ, নিছিঙিলোঁ। আৰু সেইবোৰো এতিয়া যি দেখিছোঁ এতিয়া চব খতম হৈ যাব। আৰু ইমান যদি পানী হৈ যাব বুলি ভবাই নাছিলোঁ। চব আমি এইবোৰ বস্তু এনেকৈয়ে মৰহি যাব পানী হোৱাৰ লগে লগে। আৰু পানী হ'লে অলপ গুৰিটো যদি বুৰি যায়, সেইবোৰ বস্তু একদম ৰখি নাথাকে, চব মৰি শেষ হৈ যাব। এতিয়া ভাই এটা পূৰা চিন্তা কৰি আছে, এতিয়া কেৰেলাত যাবি হয় নাই বা? কেৰেলাত যাব লাগিব আমি। কেৰেলা আগটো ছিগিব, এইটো কেৰেলাত যাব লাগিব আৰু কোম্পানীত গৈ কাম কৰিব লাগিব। ইয়াত যদি খেতি কৰি থাকোঁ, বছৰে যদি এনেকৈ আহি বানপানী বুৰি থাকে, বুৰি যোৱা খেতি কৰিবলৈ আমাৰ পইচা নাইকিয়া হ'ব। এতিয়া যিহেতুকে দ খেতি আহি আছে, আমি এইবোৰৰ পৰাই আমি প্ৰায় চলি থাকোঁ বুলি ক'ব লাগিব। গোটেই ঘৰখন খোৱা বোৱা আৰু আমাৰ যিবোৰ খেতি পইচা লগোৱা আৰু দ খেতি কৰা, সেইবোৰ পইচা চব আমি এইবোৰৰ পৰাই কৰি থকা হয়। আৰু এইবোৰ যদি বুৰি মৰি শেষ হৈ যায়, আকৌ খেতি কৰিবলৈ আমি পইচা ইমানকৈ আমাৰ জমা ধন নাই। আৰু খেতি বাৰে গুটি কিনি আনি লগাই থাকিবলৈ।
আহি গ'ল বানপানী। সেইকাৰণে কেৰেলাত যাব লাগিব, কোম্পানীত কাম কৰিবগৈ লাগিব, ধুনীয়াকৈ কাম কৰি মেলি পইচা পাতি পঠিয়াই থাকিব লাগিব। আৰু যোৱা বছৰৰ পৰা পূৰা ঘনে ঘনে বানপানী আহিব ধৰিছে। যোৱা বছৰ প্ৰায় একদম ঘূৰি ঘূৰি 4বাৰমান আহিলে আৰু পূৰা বস্তু মাৰি আমাক শেষ কৰি থৈ গৈছিলে। আপোনালোকৰ ভিডিঅ'ত দেখুওৱা আছিলে। এইবাৰো একেই হ'ব। জেঠতে পানী হৈছে, শাওণ ভাদ সেইকিমা পানী আছেই। এই জিকাবোৰ মানে আমি দেখিছেনে আপোনালোকে, এই জিকাবোৰ আমি নেকাটিলোঁ আৰু জিকাবোৰ সৰু সৰু হৈ আছে বুলি। এতিয়া যিটো জিকা পূৰা ডাঙৰ হ'ল, কাটিবলগীয়া হৈ গৈছে। সেইখিনি দেখিছেনে, একদম এনেকৈ জিকা পূৰা এইখিনি লাগি আছে এনেকৈ। এইখিনি জিকা কাটিবলৈ থাকিলে আমি নেকাটিলোৱে, আৰু জিকাখিনি নেকাটি নিবিকি অলপ ভুলেই হ'ল বুলি ক'ব লাগিব। যিহেতুকে পানী আহি আছে আৰু আহি থকাৰ বাবে এইবোৰ জিকাটো চব খতম হৈ যাব। আৰু এইবোৰ দেখিছেনে, আমাৰ এইবোৰ মানে জাল লগাই আছোঁ। এইখন আমি কিনি কিনে লগোৱা হৈছিলে। এইবোৰ আমাৰ জাল তিনিচুকীয়াৰ পৰা কিনি আনি লগোৱা হয়। আৰু আমি এবাৰ কিনিলে বাৰু 2 বছৰলৈকে নিকিনিলেও হয় জালবোৰ। এইখিনি জালে খেতি কৰি থাকিব পৰা হয়। কিন্তু এবাৰ আনি আমি প্ৰথম নতুনকৈ এইবোৰ জাল লগাইছিলোঁ। আৰু এইবোৰ জালৰ দামেই আমাৰ আছিলে 500 টকা। আৰু ইয়াত আমাৰ জাল লাগিছিলে 10 কেজি আৰু বাঁহ লাগিছিলে 50 ডাল। 50 ডাল বেছিয়ে হ'ব, 60-70 ডাল ওচৰা-ওচৰি আছে বাঁহ। আৰু নিজৰ খাটনিখিনি আছে, আৰু গুটি আছে, দৰৱ পাতি সাৰ জাবৰ দিয়া সেইবোৰ আছে। সিমানখিনি খৰচ কৰিও যদি আধাতে যদি মৰি শেষ হৈ যাব হয় বা বানপানী আহি মাৰি থৈ যায়, অৱস্থা কেনেকুৱা হয় আপোনালোকে গম পায়। আৰু খেতি কৰিবলৈ মানুহৰ মনত জোৰ নাইকিয়া হৈ যাব এনেকৈ যদি পানী আহি মাৰি থৈ যায়। এখন জিকা একদম ধুনীয়াকৈ লাগিছিলে, এখন দেখিছেনে, বিকা হৈ আছিলে বাৰু কম কমকৈ, কিন্তু এতিয়া এইকেইদিনত বহুত বেছিকৈ লাগিছিলে জিকা। এখন দেখিছে পূৰা ধুনীয়া ধুনীয়াকৈ ইয়াত জিকা লাগিছিলে। বিকিব আজি নিবিকিলোগৈ আমি। আৰু ইয়াত খুব কম কমকৈ ওলাইছে, কিন্তু 15 কেজি 20 কেজি সেনেকৈ। এতিয়া উপায় নাই আৰু ইয়াত এইখিনি জিকা আমাৰ বানপানীয়ে লৈ যাব। আৰু এইফালে ইয়াৰ ভাই লগতে আছে, ভাইৰো যাবগৈ বোলে মোৰ লগতে কেৰেলাত কাম কৰিব। আৰু ময়ো এতিয়া ধুনীয়াকৈ কেৰেলাত কাম কৰিব যাব লাগিব। পানী বাৰীত সোমোৱাৰ লগে লগে আমি টিকেট কাটি ডাইৰেক্ট কেৰেলা যামগৈ। সেয়া এতিয়া অকণমান ভিডিঅ'টো আপোনালোকক বনাই কিনে দেখালোঁ। এইবোৰ বাৰীবোৰ হয়তো আকৌ নেক্সটত আপোনালোকক এনেকৈ দেখাব নোৱাৰিব পাৰোঁ, কিন্তু যদি বানপানী বুৰি যায়, বানপানী বুৰি যায় নহয়, বুৰিবই মানে বুঢ়াটো পূৰা নিশ্চিত, পূৰা খাটাং হৈ আছে। এইফালে আমাৰ ভেন্দিও পূৰা খতম হৈ যাব। এইবোৰ দেখিছেনে, যোৱা বছৰৰ পৰা ধামাকা পানী আহি আছে, পূৰা বুম বুম পানী, পূৰা একদম ব্ৰহ্মপুত্ৰত উঠি আহিছে পানী, গুপ 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 গুপ। একদম এদিকে চব এইবোৰত এতিয়াতো একদম পানী নাই, দেখিছে একদম শুকান হৈ আছে, শুকান হৈ আছে। কিন্তু যিটো ষ্টাইলৰ পানী বাঢ়ি আছে, ৰাতিটোৰ ভিতৰতে চব কাম খালাচ। এইবোৰ আমাৰ বগুৱাই মেলি মানে 2-এটাকৈ লাগিবলৈ ষ্টাৰ্টিং হৈছিলেহে, পোনে এনেকুৱা টাইমতে আহি গৈছে। মানে এই বাৰীখনত মানে ঔষধ দিবলৈ আহিছে এতিয়া। যিহেতুকে চব চাফা কৰি দিব, যিখিনি ঔষধ দি মেলি। এতিয়া যাওঁগৈ আৰু গুটি চুটি পচাই থৈছোঁ, সেইখিনি তথাপিতো ঢাকি থৈ যাওঁ। পানী বুৰে যি বুৰে বুৰি থাকিব, আমাৰ কাম আমি কৰি থৈ যাওঁ, উপায় নাই। সেয়াও আজিৰ পৰা হয়তো আপোনালোকক খেতি ভিডিঅ' দেখাব নোৱাৰিব পাৰোঁ। সেইকাৰণে আজি ভিডিঅ'টো বনাই কিনে আপোনালোকক অকণমান জাষ্ট দেখালোঁ। সদায় বাৰীখন দেখা হয়, আজি আকৌ দেখালোঁ। নেক্সটত কিন্তু আমি বাৰীলৈ এনেকৈ বাৰী বস্তু দেখাব নোৱাৰিবও পাৰোঁ। এইবোৰ একদম পূৰা বস্তুত চাখা হৈ যাব। ভাইৰতো একদম অলৰেডি খতমেই হ'ল, মানে বুৰিলেই ভাই। আৰু অকল মোৰ বাৰীখন বুৰিব আছে। এইটো লৈছোঁ চাফা, এইবোৰ চব খতম হৈ যাব, মানে এইবোৰ চব খতম হৈ যাব। এইবোৰ দেখিছেনে, আপোনালোকক দেখাইছিলোঁ ইয়াৰ মই বেঙেনা গুটি পচাই থকা, আৰু এইখিনি গুটি পচাই ইয়াত থৈছিলোঁ। সেইফালে আছে ভোট জলকীয়া, আকৌ পচাইছিলোঁ আমি অকণমান দেৰিকৈ লগাম বুলি। এইখিনি আৰু গুটি এতিয়া ঢাকি মেলি থৈ যাওঁ, পানীয়ে যি কৰি থাকিব। এইফালে তলৰ পূৰা পানী সোমাই আহিলে। সেয়া গাইজ দেখিছেনে আপোনালোকে, এই নলাটো দি একদম পূৰা চিলচিলীয়া পানী সোমাই আহি আছে সেইফালৰ পৰা। এনেকৈ এই নলাকেইটা বন্ধ কৰি যাব লাগিব। আৰু
পানী ভেটি ৰখাব নোৱাৰি, কিন্তু তথাপিতো চেষ্টা কৰি চাওঁ আৰু কি জানো হয়তো ৰখিব পাৰে। সেইকাৰণে ভেটিব এতিয়া কুচি আনি ল'লোঁ। ইয়াত দেখিছেনে বন্ধ কৰি যাব লাগিব এতিয়া, এইবোৰ তিতা কেৰেলা গছ আমাক চব খতম হৈ যাব নহ'লে। এতিয়া মূলতে এই কেৰেলা যাব লাগিব, ইয়াৰ বাৰী এইফালে বুই খতমেই আৰু ইয়াত দেখিছেনে। এতিয়া মোৰ পিছে পিছে লাগি থাকিব লাগিব, এতিয়া কেৰেলাক যাব লাগিবতো আমি। এতিয়া আমি এদিকে যাম এতিয়া পথাৰ মাজে মাজে এইফালে পানী পূৰা দ হৈ আছে, কিন্তু আমাৰ একদম মানে কলাবোৰ তিতি যাব, মানে টপিলা পাৰ হৈ যাব ইয়াত পানী। এইবিলাক লাহে লাহে বাচি বাচি যাব লাগিব, নহ'লে তিতি যাব। গৈ আছোঁ আমি ঘৰলৈ। আজি আধা বাটতে আহিলোঁ, নহ'লে আমি ইমান টাইম আমি ঘৰত নাহোঁ, আমাৰ সন্ধিয়া হৈ যায় বাৰীতে। আজি যদিকে পানী বাঢ়িছে মন চন বেয়া, সেইকাৰণে ঘৰলৈ আহি দিছোঁ আৰু এতিয়া যাবগৈ লাগিব। পানী সিঁচিম বুলি আমি জগ চগ লৈ গৈছোঁ, কিন্তু নহ'ব যিটো ষ্টাইলত পানী বাঢ়িছে যে একদম সিঁচা সিঁচি নহ'বই। জগ লৈ আহিছিলোঁ, এইফালে স্প্ৰে লৈ আহিছিলোঁ, মানে পূৰা পানী সিঁচিম বুলি। নহ'ব, উপায় নাই। বেছি মানে শুকাব নোৱাৰি সিহঁতক, যেনে গাংগীয়া পানী সাগৰ সাগৰ আছে পানী। একদম এইফালে সোমাই আহিছে পানী, এইফালে ভেকী বিলৰ পৰা ডাইৰেক্ট এফালে সোমাই আহি ইয়াত